আজি আমি লাষ্ট ডে যেটো চেপ্টাৰ আছিলে ইণ্ডিয়ান ফিলচফি ব্লক 1ৰ ইন্ট্ৰডাকচন টু ইণ্ডিয়ান ফিলচফি এই চেপ্টাৰটো আকৌ কন্টিনিউ কৰিম। তাতে মই এদিনাখন ইণ্ডিয়ান ফিলচফি আৰু ৱেষ্টাৰ্ণ ফিলচফি মানে ভাৰতীয় দৰ্শন আৰু পাশ্চাত্য দৰ্শনৰ মাজত যি ডিফাৰেন্সটো আছিলে এইখিনি এইটো চেপ্টাৰৰ এটা অংশ হয়। এইখিনি বাকী আছিলে যেনেকা সো ইণ্ডিয়ান ফিলচফিৰ মাজত মেইনলি 5টা ভাগ আছিলে যেনেকা ধৰ্ম, কৰ্ম, তাৰপিছত সংসাৰ, দুঃখ, দেন ৰিনাউন্সিয়েশ্যন, মেডিটেশ্যন এইবোৰ আছিলে ইণ্ডিয়ান ফিলচফিৰ পাৰ্ট। মেইনলি ইণ্ডিয়ান ফিলচফি এইবোৰৰ ওপৰতে হৈ আছিলে। সো ধৰ্ম মিন্স কি ধৰ্ম আজি সাপোজ এটা লাইফ যেতিয়া ষ্টাৰ্ট হয় তেতিয়া লাইফটো ষ্টাৰ্ট হোৱাৰ লগে লগে তাৰ ফাৰ্ষ্ট পৰিচয়টো পাই যায় ধৰ্মৰ পৰা। বিকজ এটা কেঁচুৱা যেতিয়া জন্ম হয় তেতিয়া জন্ম হোৱাৰ লগে লগে তাৰ মাৰ আৰু দেউতাৰ যি ধৰ্ম হয় সেইটোৱেই তাৰ পৰিচয় হৈ আহে। সেইটো তাৰ ফাৰ্ষ্ট পৰিচয় হয় যে ধৰ্ম। সো ইণ্ডিয়ান ফিলচফিটো মেইনলি ধৰ্মটো ধৰ্ম তাৰপিছত ধৰ্মৰ পিছত আহে কৰ্ম। এতিয়া এটা কেঁচুৱা যেতিয়া ডাঙৰ অলপ দীঘল হ'ব তাৰ ষ্টেজটো পাৰ হ'ব তেতিয়াই তাক কৰ্ম সংস্থানৰ কাৰণে বিজি হৈ থাকিব লাগে যাতে কি কৰ্ম উপাৰ্জন ক্ষমতা থাকিব লাগিব। যিহেতু পৃথিৱীখনত জীয়াই থাকিব লাগিব তেতিয়া সব ব্যৱস্থা কৰিব লাগিব, চলিব লাগিব। সো এইবোৰৰ কাৰণে কৰ্ম সংস্থানটো থাকিব লাগে। তাৰপিছত সংসাৰ বুলি আমি যিটো কওঁ জেনেৰেলি সংসাৰৰ যি এই ছ'চিয়েল বিংছ এজ এ ছ'চিয়েল বিংছ সব প্ৰাণীৰে এটা সাংসাৰিক ডিজায়াৰ বা যি প্লেনিং থাকে। সো তাৰপিছত এইবোৰৰ পিছত অট'মেটিকেলি তাৰ এটা ষ্টেজত ইমান বিজি এইখিনিলৈকে কৰ্মলৈকে তাৰপিছত যেতিয়া বিজিটো অলপ কম আহে তেতিয়া মনটো অলপ দুৰ্বল হৈ আহে, ছেড হৈ আহে। সো অট'মেটিকেলি দুঃখ তাৰপিছত ৰিমিনিউন্সিয়েশ্যন তাৰপিছত এইবিলাকৰ পৰা মুক্তি পাবৰ কাৰণে যি মেডিটেশ্যন এইবোৰ এটচেট্ৰা এইবোৰে হ'ল ইণ্ডিয়ান ফিলচফিৰ মেইন পাৰ্ট। সো ইণ্ডিয়ান ফিলচফিত জেনেৰেলি মেইনলি এই ধৰ্ম, কৰ্ম, সংসাৰ, তাৰপিছত দুঃখ, তাৰপিছত ৰিনাউন্সিয়েশ্যন, মেডিটেশ্যন এইবোৰৰ পৰাই মেইনলি এটা লিবাৰেশ্যন যি বুলি আমি আল্টিমেট গ'ল অফ লিবাৰেশ্যন মানে অট'মেটিকেলি আমি হেৰিৰ পৰা কি বিচাৰোঁ, মুক্তিয়ে বিচাৰোঁ। যি প্ৰব্লেম হওক বা কিবা অসুবিধা হওক এইবোৰৰ কাৰণে আমি ফাইনেলি মুক্তিটোৱে বিচাৰি থাকোঁ। সো যেতিয়া ইণ্ডিয়ান ফিলচফিৰ এইবোৰ পাৰ্টছ অলপ যিবোৰ অল্ড আগত যিবোৰ আছিলে যেনেকা ৱেষ্টাৰ্ণ ফিলচফিত বহুত আগৰ পৰাই আছিলে যে প্লেটো, এৰিষ্টটল, তাৰপিছত চক্ৰেটছ, তাৰপিছত পতঞ্জলি, তাৰপিছত গৌতম বুদ্ধ। পতঞ্জলি ইণ্ডিয়ান ফিলচফিৰ পাৰ্ট হয় বাট চক্ৰেটছ হ'ল ৱেষ্টাৰ্ণ ফিলচফিৰ ফিলচফাৰ্ছ আৰু পতঞ্জলি, গৌতম বুদ্ধ এইবোৰ হ'ল আমাৰ ইণ্ডিয়ান ফিলচফিৰ। চক্ৰেটছ হওক তাৰপিছত এৰিষ্টটল, প্লেটো তেওঁলোকে বহুত আগৰ পৰাই দৰ্শন শাস্ত্ৰলৈ আলোচনা কৰি আছিলে। আৰু তাৰ পিছতহে আমি ইণ্ডিয়ান ফিলচফিত কিছুমান যেনেকা ৰাইটাৰ আছিলে ফিলচফাৰ্ছ আছিলে যিবোৰ পতঞ্জলি আৰু গৌতম বুদ্ধ তাৰপিছত এই চবত এনেকা বেলেগ বেলেগকে সিহঁতে সাংখ্য ফিলচফিত আছিলে কানাডা, তাৰপিছত ন্যায় ফিলচফিত আছিলে গৌতম চেজ গৌতম। সো তেনেকা বেলেগ বেলেগ ইণ্ডিয়ান ফিলচফিত পাৰ্ট হৈ আছিলে। তাৰপিছত আকৌ যেতিয়া অলপ মডাৰ্ণাইজেশ্যন হ'ল ইণ্ডিয়ান ফিলচফাৰ্ছবোৰ ডাইৰেক্টলি মেক্সিমাম ইণ্ডিয়ালৈ আহিলে। ইণ্ডিয়ালৈহে তেওঁলোকৰ এইবোৰ জ্ঞান আৰু নলেজ যিবোৰ এইবোৰ তেওঁ ইণ্ডিয়াৰ কাৰণেই ছেটেল কৰিব বিচাৰিছিলে। তেতিয়া অট'মেটিকেলি তেওঁলোকে যি দৰ্শন মিনছত যিবোৰ চকুৰ আগতে আহে মানে যিবোৰ চলি আছিলে ইয়াতে বা যিবোৰ দৰ্শন মিন্স যিবোৰ লোকেলত আমাৰ চলি আছিলে আৰু যিবোৰৰ পৰা আমি আল্টিমেট গ'ল অফ লিবাৰেশ্যন সেইটোও পাব পাৰোঁ।
সো এইবোৰৰ পৰাহে গৌতম গৌতম বুদ্ধই হওক আমি কিছুমান বস্তু তেওঁৰ পঢ়িছিলোঁ তেতিয়া যেতিয়া স্কুল লাইফত আছিলোঁ গৌতম বুদ্ধৰ লাইফষ্টাইল আৰু চব তেওঁ তেতিয়াৰ পৰাই অলপ ফাৰ্ষ্টৰ পৰাই ফিলচফাৰ টাইপ আছিলে আৰু তেওঁ এই মানুহৰ মুক্তিৰ কাৰণে আৰু যেনেকা অলপ মুক্তি মুজি দুঃখ বা এই লিবাৰেশ্যন অফ আল্টিমেট গ'ল অফ লিবাৰেশ্যন যি হয় এইটো অট'মেটিক মেডিটেশ্যনতে হ'ব পাৰে বা মাইণ্ড ষ্টেট এইবোৰৰ পৰাও হ'ব পাৰে এইবোৰৰ পৰাও এড হৈ পেলাই হ'ব পাৰে চ' ইণ্ডিয়ান ফিলচফিত মেইনলি কি হ'ল যিবোৰ আমাৰ সাধু বা যিবোৰ মহাত্মা এই ফিলচফাৰ্ছ টাইপ আছিলে যেনেকা পতঞ্জলি হওক আৰু এই গৌতম বুদ্ধই হওক তেওঁসকলে মেইনলি ডাইৰেক্টলি ইমাজিনত বা কিবা এটা ডেভেলপমেণ্টৰ কাৰণে তেওঁলোকে বনোৱা নাছিল তেওঁ ডাইৰেক্টলি কিহৰ কাৰণে যে দৰ্শন মিনছ হোৱাট যি আমাৰ দৃষ্টিৰ আগত ওলাই আছে আমি যি চকু মেলিলে যিবোৰ প্ৰব্লেম দেখা পাওঁ সেইবোৰ চ' অট'মেটিকেলি তেওঁলোকে এইটো দৰ্শনৰ সেই বস্তুটোৱে আজি ইয়াতে কুৱেশ্যন হয় জানা দৰ্শনটো কেনেকৈ আহিলে দৰ্শনৰ দৰ্শন শাস্ত্ৰখনে এইবোৰৰ ইণ্ডিয়ান ফিলচফাৰ পৰাই এইবোৰ আহা ইণ্ডিয়ান ফিলচফিৰ পৰাই এইবোৰ আহা এটা ষ্টেপ হয় চ' চক্ৰেটছ তেওঁলোকে আছিলে অলপ ৱেষ্টাৰ্ণ ফিলচফাৰ যদিও তেওঁলোকে যেহেতু দুখন ফিলচফিক লৈ এটা কণ্ট্ৰাডিক্টৰী যেনেকা ইণ্ডিয়ান ফিলচফাৰ্ছে যিবোৰ এই যেনেকা ফেমিলি টাইপ প্ৰব্লেমেই হওক বা ৰিলিজিয়ন টাইপেই হওক যি হওক এইবোৰত তেওঁলোকে কি কৰা নাছিলে ইমান ইণ্টাৰফেয়াৰ কৰা নাছিলে কিন্তু এই যিবোৰ ইণ্ডিয়ান ফিলচফিত কেইটামান 5টামান স্কুলো আছিলে তেওঁলোকে তেতিয়া এষ্টাব্লিছ কৰিছিলে যেনেকা ন্যায় আৰু সাংখ্য তাৰপিছত য়োগা ন্যায় সাংখ্য তাৰপিছত য়োগা বৈশিষ্ট্যিকা then Vedanta philosophy also as a Indian working as a Indian philosophy but তাতে দুটা খণ্ড হৈ আছিলে এটা হ'ল উত্তৰ মেডিয়েবল এণ্ড আৰু এটা হ'ল পূৰ্ব মেডিয়েবল চ' এইবোৰ পূৰ্ব মীমাংসা আৰু উত্তৰ মীমাংসা চ' পূৰ্ব মীমাংসা মিনছ হোৱাট যিবোৰৰ কিছুমান এই ষ্টেপ বা যিবোৰ দৰ্শন শাস্ত্ৰ যি দৃষ্টিগোচৰ হৈ আছিলে এইবোৰৰ কিছুমান বস্তু যেনেকা এনেকা যে প্ৰব্লেমছবোৰ তেওঁলোকৰ যে লিমিট এইবোৰ বস্তু সহজে তেওঁলোকে ধৰিব পৰা নাছিলে চ' দেন তেওঁলোকে এই বস্তুবোৰৰ পৰা ছল্ভ কৰিবৰ কাৰণে ডাইৰেক্টলি যি ফিলচফাৰ্ছ আছিলে তেওঁলোকেহে এইবোৰ চেঞ্জেছ আনিছিলে আৰু এই চেঞ্জৰ মাজত যি 5-6খন স্কুল আছিলে এইবিলাক মই কৈ দিওঁ ছাপ'জ ন্যায় স্কুলছ আছিলে ফাৰ্ষ্ট তাৰপিছত ন্যায় স্কুলৰ ফাউণ্ডাৰ কোন আছিলে গৌতম চেজ গৌতম আছিলে তাৰপিছত যেন ন্যায় স্কুলছৰ গৌতম আছিলে তাৰপিছত আকৌ ডুৱেলিষ্টিক যিবোৰ আছিলে ডুৱেলিষ্টিকত গৈ ডুৱেলিষ্টিকৰ প্ৰব্লেমত গৈ আকৌ বেলেগ কৰিব পৰা নাই বিকজ দিজ আৰ এই বস্তুবোৰ একেলগতে আছিলে তো চ' ন্যায় ফিলচফিত চেক গৌতম আছিলে দেন সাংখ্য ফিলচফিত আকৌ সাংখ্য ফিলচফিত চেক কানাডা আছিলে সাংখ্য ফিলচফিত আছিলে পুৰুষ এণ্ড প্ৰকৃতি মেইনলি এইটোৱে ডুৱেলিষ্টিক আছিলে তাৰপিছত য়োগা ফিলচফিত হ'ল ডিচিপ্লিন লৈহে আলোচনা কৰিছিলে আৰু ডিচিপ্লিন অফ বডি এণ্ড মাইণ্ড মানে আমাৰ মন আৰু দেহাটোৰ ওপৰতে তেওঁলোকে এইটো ডিচিপ্লিন কৰিছিলে আৰু এই প্ৰকৃতি পুৰুষ এইটো মিলাই ৰাখিছিলে চ' ডুৱেলিষ্টিক যি আছিলে এইটোতে পুৰুষ এণ্ড প্ৰকৃতি পুৰুষ মিনছ হোৱাত আছিলে পুৰুষ মিনছ হ'ল এজ এ হিউমেন বিংছ যিবোৰ হিউমেন হৈ আছিলে এইবোৰে আছিলে পুৰুষৰ আৰু প্ৰকৃতিটো নেচাৰেল হয় যিবোৰ
আৰু সবতকে ওল্ডেষ্ট বুলি কোৱা হৈছিলে য়োগা ফিলচফি সবতকে ওল্ডেষ্টটো আছিলে সাংখ্য ফিলচফি আৰু তাৰ মাজতে সাংখ্য ফিলচফিটো আকৌ যদি আমি কিবা প্ৰব্লেমেটিক বা যিবোৰ জেনাৰেলি ফিলচফাৰ্ছ আছিলে তেওঁলোকে এইবোৰে বস্তু যিবোৰ কিছুমান দুখীয়া শ্ৰেণী হয় যিবোৰৰ এইখিনি বস্তুত তেওঁলোকৰ কেপাচিটি নাই বা কিবা প্ৰব্লেম হৈ আছে তেওঁলোকেহে এইখিনি থ্ৰু ডাইৰেক্টলি ফ্ৰম দ্য ফিলচফি বুকছ তেওঁলোকে ফিলচফাৰ্ছৰ লিষ্টৰ পৰা ডাইৰেক্টলি এইখিনি কেনেকা ইনক্লুড হৈ আছে এইখিনিতো আমি চাব পাৰোঁ চ' তাৰপিছত বৈশেষিকা স্কুল আছিলে ফাউণ্ডেড বাই শ্বেখ কানাডা আছিলে তেওঁ এইটো ষ্ট্ৰেঞ্জলি এইটো কানেক্টেড কৰিছে চ' মহৰ্ষি পতঞ্জলিৰ যুগতে য়োগাৰ ডিচিপ্লিন অফ বডি এণ্ড মাইণ্ড কিন্তু য়োগাটো আছিলে কি বডি এণ্ড মাইণ্ডৰ লগত ৰিলেটেড হৈ আছিলে য়োগাটো মেইনলি মাইণ্ড এণ্ড বডিৰ লগত ডিচিপ্লিন অফ য়োগা ইজ ৰিলেটেড উইথ দ্য ডিচিপ্লিন অফ বডি এণ্ড মাইণ্ড এইটো আছিলে তাৰপিছত আকৌ ইয়াতে মহৰ্ষি পতঞ্জলিও ছেইম এইটো তেওঁহে এইটো ছাপোৰ্ট কৰিছিলে যে মহৰ্ষি পতঞ্জলিৰ জৰিয়তে যে তাতে য়োগাটো মাইণ্ড এণ্ড বডি ষ্টেটৰ লগত ৰিলেটেড হৈ আছে চ' বৈশেষিকা স্কুলতো আকৌ ফাউণ্ডেড বাই শ্বেখ কানাডা আছিলে আৰু দেন উত্তৰ যি মীমাংসা আছিলে এইটোতে আকৌ পূৰ্ব মীমাংসা বিলিভছ কৰিছিলে পূৰ্ব মীমাংসাত মেইনলি ফেইথ আছিলে ইন বেদজৰ ফেইথ আছিলে এণ্ড যিবোৰ য়োগা ডিচিপ্লিন আছিলে এইটো মাইণ্ড বডিৰ আছিলে এণ্ড মহৰ্ষি পতঞ্জলিটো আছিলে বৈশেষিকা স্কুল যি ফাউণ্ডেড বাই শ্বেখ কানাডা তাৰপিছত পূৰ্ব মীমাংসা আকৌ দুটাত ভাগ কৰা হৈছিলে যেটা হ'ল পূৰ্ব মীমাংসা আৰু এটা হ'ল ৱেষ্টাৰ্ণ মীমাংসা চ' পূৰ্ব মীমাংসাৰ যিবোৰ পূৰ্ব মীমাংসাত আছিলে তেওঁলোকেহে বিলিভ ইন বেদছ তেওঁলোকে মেইনলি বেদছহে বিলিভ কৰিছিলে আৰু পৃথিৱীখন ফাৰ্ষ্ট তেতিয়াৰ পৰাই ষ্টাৰ্ট হৈছিলে যেতিয়া বেদছটো আছিলে অলৰেডি পৃথিৱীত চ' ফ্ৰম দ্যাট টাইম যেতিয়া বেদছ চবে মানিব লগা আছিলে বেদছ তেতিয়াহে তেওঁলোকেহে অলছ' এইটোক ছাপোৰ্ট দিছিলে আৰু এই বস্তুটো পূৰ্ব মিশ্ৰ এণ্ড বিলিভাৰ ইন যিবোৰ পূৰ্ব মিশ্ৰ এইবিলাক যিবিলাক বিলিভাৰ তেওঁলোকে বেদছত বিলিভ কৰে আকৌ আল্টিমেট ৰিয়েলিটি ইজ হোৱাট আল্টিমেট মীমাংসাটো কি আছিলে বিলিভছ ইন দ্য ৱৰ্ল্ড ইজ আনৰিয়েল এণ্ড দ্য ৰিয়েলিটি ইজ ব্ৰকেন তেওঁলোকে এইটো কি কৰিছিলে উত্তৰ মীমাংসা যি আছিলে এইটোতে ছাপোৰ্ট দিছিলে বেছিকৈ এইটোতে কি ছাপোৰ্ট দিছিলে যেনেকা বিলিভ ইন বেদছ এণ্ড তেওঁলোকে বিলিভ কৰা মেইনছ ৱৰ্ড তেওঁলোকে নেক্সট যিটো ষ্টেপ আহিব এইবোৰতো তেওঁ আকৌ ছাপোৰ্ট দিব পাৰিব চ' অট'মেটিকেলি আমি দেখা পাওঁ যে ইয়াৰ পৰা যদি আমি তিনিটা এই ইণ্ডিয়ান ফিলচফি এণ্ড ৱেষ্টাৰ্ণ ফিলচফি তিনিজনহে আমি যিবোৰ ফিলচফাৰ্ছ আছিলে তেওঁলোকে মেক্সিমাম ফিলচফিতে ডিছকাছ কৰিছে নট ইন এই তেওঁলোকে মেইনলি এইটো উত্তৰ মীমাংসা অলছ' বিলিভছ ইন দ্য দেট ৱৰ্ল্ড ইজ আনৰিয়েল তেওঁলোকেহে বিলিভ কৰিছিলে যে ৱৰ্ল্ড ইজ আনৰিয়েল এণ্ড অনলি ৰিয়েলিটি ইজ ব্ৰকেন আৰু ৰিয়েলিটিটো কি হয় সেইটো সদায় কেঞ্চেল হৈ যায় চ' দেন আমি ৱেষ্টাৰ্ণ ফিলচফি আৰু ইণ্ডিয়ান ফিলচফিৰ মাজত যি পাৰ্থক্যটো পালোঁ তাতে আমি বুজিব পাৰোঁ যে ইণ্ডিয়ান ফিলচফিটো মেইনলি আমাৰ ফৰ ইণ্ডিয়ান এণ্ড ৱেষ্টাৰ্ণ ফিলচফি ফৰ ৱেষ্টাৰ্ণ কাণ্ট্ৰিজ অলছ' এণ্ড ফৰ ইণ্ডিয়া অলছ' দে কেন নট force but if we want to study it thoroughly then we have to know everything then only we can write on it
So ন্যায় ফিলচফাত ইণ্ডিয়ান ফিলচফি কি আছিলে ইণ্ডিয়ান ফিলচফিৰ পাৰ্টত আছিলে আমাৰ গৌতম চেক এণ্ড যিবোৰ আছিলে পাৱাৰ এণ্ড প্ৰকৃতি তাৰপিছত য়োগা দেন ন্যায় আছিলে দেন বৈশেষিকা স্কুল তাৰপিছত পূৰ্ব পূৰ্ব মীমাংসা এণ্ড উত্তৰ মীমাংসা এইখিনি আছিলে ইণ্ডিয়ান ফিলচফিৰ পাৰ্ট এতিয়া আমি ৱেষ্টাৰ্ণ ফিলচফি যদি যাওঁ তেনেহ'লে ৱেষ্টাৰ্ণ ফিলচফিত ৰাইটাৰবোৰ বেলেগ হৈ আছে তাতে বিকজ ৱেষ্টাৰ্ণ ফিলচফিত মেইনলি তাতে এটা যিবোৰ ইণ্ডিয়ান ফিলচফি নলেজবোৰ বহুত নলেজ ফিলচফি মিনছ ৱাৰ্ড দৰ্শন আৰু দৰ্শন মিনছ ৱাৰ্ড আমি যি দেখা পাওঁ মিনছ ৱাৰ্ড আমি যি আমাৰ চকুৰ আগতে আহে চ' ডেট মিনছ ৱাৰ্ড আমি যি আমাৰ চকুৰ আগতে আহে সেইটোক লৈহে আমি ষ্টাডি কৰিব লগা হয় চ' ডেট মিনছ ৱাৰ্ড উই কেন চে ইট এজ এ দৰ্শন চ' অট'মেটিকেলি ইয়াতে যদি আমি দৰ্শন শাস্ত্ৰত ন্যায় ইণ্ডিয়ান যি দৰ্শন শাস্ত্ৰত তাতে আমি সিহঁতে অলৰেডি এইটো ছেপাৰেট কৰি দিছে যে তাতে কি আছে ন্যায় স্কুল তাৰপিছত Shankara school, then yoga and discipline philosophy, and Boisheshika school, and Purva Mishra and Uttar Mishra এইখিনি আছিলে so ইয়াৰ পৰা আমি knowledge in Indian concepts এতিয়া আমি এইখিনি জানিব পাৰো যে there are so many types of schools means what সম্প্ৰদায় ইয়াতে schools mean not school but এটা সম্প্ৰদায় বুলি যি ইণ্ডিয়ান কনটেক্সটত ইণ্ডিয়ান ফিলচফিত তেওঁলোকে কিছুমান তাতে ৱেষ্টাৰ্ণ আৰু কমন যিবোৰ এইবোৰ অলপ দাঙি ধৰিছে চ' আমি যদি ৱেষ্টাৰ্ণ ফিলচফিত যাওঁ তেনেহ'লে ৱেষ্টাৰ্ণ ফিলচফিত কোন আছে Pythagoras, then Descartes. Pythagoras asile 580 before Christ pora 500 and BCC before the Christ before BC before Christ. So then tarpisot aru asile Descartes jebur hol modern Western philosophers. Teologe hol modern Western philosopher Descartes and Russell tarpisot Locke etc. এইবোৰ হল ৱেষ্টাৰ্ণ ফিলচফি চ' ৱেষ্টাৰ্ণ ফিলচফিত আকৌ আমি অলপ যিখিনি বস্তু ৱেষ্টাৰ্ণৰ পাৰ্ট যিবোৰ আমাক এড কৰা হৈছিলে এইবোৰ এতিয়া আমি এইবোৰত এতিয়া আমাৰ সিহঁতৰ লগত এতিয়া ছেপাৰেটকে দি আছে চ' দিজ আৰ যিবোৰ yoga philosophy mainly works on mind and body so in yoga philosophy aku kono tate any innovation of school or just we have to listen our mind and we have to do and yoga philosophy aku mind and body ji asile etute mahorshi patanjaliyo teo include hoye asile আৰু এটা কমন কথা হল কি যেতিয়া আমি ৰেষ্ট্ৰিক্টেড সেন্সত চাওঁ তেতিয়া the Indian philosophy is knowledge the Indian philosophy of knowledge comes very close to the Baconian philosophy of knowledge and Indian philosophy to Baconian philosophy লগত বহুত closely related হৈ আছে because in Baconian philosophy of knowledge, truly Indian regarded knowledge and life and was never instinctive. Kuno instinctive nasile, but then it is absolutely necessary to reverse the connotation of the word and power over nature, and the Indian power has supposed to the
instrument of the subjugate one's own self in nature যিবোৰ ইণ্ডিয়ান ফিলচফিত আমাৰ মাইণ্ডে হওক বডি হওক যি দৰ্শন ভাৰতীয় দৰ্শনত যিবোৰ আছে যি আমি দেখা পাওঁ সেইটোহে ইয়াতে ইনক্লুড হ'ব লাগিব এণ্ড বাকী যিবোৰ পাৱাৰ আছে তেনেকা সব বস্তু একে হৈ আছে লাইক ইণ্ডিয়ান ফিলচফি So, Baconian philosophy logot Indian philosophy is closely related. এবং and তাতে আকৌ যিবোৰ ইণ্ডিয়ান ফিলচফিত যি পাৱাৰ আছিলে এই পাৱাৰটো যেতিয়া বেকনিয়ান পাৱাৰত আহি যাব তেতিয়া বেকনিয়ান পাৱাৰত আহে যেতিয়া ইণ্ডিয়ান পাৱাৰ সাপোজ টু বি আকৌ চেঞ্জ হ'ব পাৰে so these are in not now but in the later afterwards we will completed the chapters after we will discuss on it so it in Baconianot ki all restricted completely to in this Vedic thought so in Vedic thought. So this is the prime principle, which are the connections of early Vedic thought. তাতে কি হল those are Baconian powerত আছিলে এইবোৰ বস্তুত তাতে বৈদিক থটতো মেইন প্ৰিন্সিপলবোৰ আহি গৈছে কিছুমান বস্তুত বৈদিক পাৱাৰ যেহেতু বেদখন প্ৰাচীনৰ পৰাই ইয়াতে আছে ইণ্ডিয়াতে আছে so they are connecting it with the Vedas তাতে বেদৰ লগত কিবা কানেক্টিং কৰিব পাৰে so এই থটস বোৰৰ ক্যাৰেক্টাৰিস্টিক্স আৰু যিবোৰ আছিলে এই ক্যাৰেক্টাৰিস্টিক্সৰ লগত যিবোৰ চাৰিত্ৰিক বৈশিষ্ট্য এইখিনি আমি অলৰেডি আলোচনা কৰিলো আৰু নোটছখনত যিবোৰ ধুনিয়াকে দিয়া আছিলে সেইবোৰ for the question answer you can follow the notes also so এতিয়া যিবোৰ আমি যদি শার্প কন্ট্রাস্ট কৰো ইন্ডিয়ান ওয়েস্টার্ন ট্রেডিশনাল লগে তেনেহলে ইন্ডিয়ান ফিলসফি অলসো spiritually based দুটাই spiritually based হয় that the Upanishads or advanced motions of Brahman is closely related so these are the important things in Indian philosophy so কালিৰ মাজত আমি এইখিনি চাইছিলো উদ্দেশ্যসমূহ পৰিচয় দাৰ্শনিকসকলে বাস্তৱতাক চাই আৰু ভাৰতীয় প্ৰেক্ষাপটত জ্ঞানটোৰ কিহৰ ইম্পৰ্টেন্ট মেইনলি ভাৰতীয় প্ৰেক্ষাপটত জ্ঞানটো হল কি আমি জ্ঞান মৃত্যুৰ আগমুহূৰ্তলৈকে আমি জ্ঞান লৈহে বেনিফিট হওঁ জ্ঞানহে লৈ থাকো বিকজ we are if we do not stay or আমি যদি পৃথিৱীখনত গোটেই জীয়াই থাকো তেতিয়াও কি হ'ব কিছুমান বস্তু আছে যিবোৰ আমি এভয়েড কৰিব লাগিব or we have to directly leave it কিন্তু যিবোৰ বস্তু এই ফিলসফিত যিবোৰ আছিলে বা আছে তেওঁলোকে এতিয়ালৈকে এই বস্তুটোক যি এডুকেশন পারপোজ or যিবোৰ অবজেক্টিভস হক এইবোৰ বস্তুকে কি কৰিছে তেওঁলোকে অলপ আপগ্ৰেড কৰিছে আৰু আপগ্ৰেড কৰিখিনি বস্তুটো সেন্টেন্স বিলাক অলপ বঢ়াই দি অলপ ভালে কৰি দিছে কিন্তু আগৰ যিবোৰ বস্তু আছিল যেনেকা ওয়েস্টার্ন ফিলসফি directly western philosophy indian philosophy transfer কৰিব আনিব বিচাৰিছিলে যেতিয়া western philosophers those who are western philosophers তেওঁলোকে ভাল পালে ডাইৰেক্টলি আমাৰ ইন্ডিয়ান ফিলোসফাৰ্স বুৰৰ কাৰণে এইটো বস্তু এডজাস্ট হোৱা নাই আৰু তেওঁলোকে সো এই বস্তুটো কিছুমান বস্তু আমাৰ ইয়াতে ওয়েস্টাৰ্নৰ নিচিনা হুমাই আছে আকু ওয়েস্টার্ন ফিলোসফিত তাতে আমাৰ ইন্ডিয়াৰ বিলাকো অলপ এইবিলাক বস্তু অলপ mismatch হৈ আছে so in directly যদি আমি ইন্ডিয়ান ফিলোসফিত এতিয়া কবলৈ যাও তেনেহলে in sharp contrast to Indian philosophy the Indian philosophy can be spiritually oriented the concept of reality and aesthetic values are also empowered
and যিবোৰ বস্তু end of the Indian philosophy can be spiritually oriented, and the concept of reality and aesthetic values are also endowed with the quantity. So the concept of reality it will aesthetic value এইখিনি হ'ল যিবোৰ aesthetics value এইটো কেতিয়াবা নিজৰ যিবোৰ তেওঁলোকে এডজাষ্ট কৰিছিলে সেইবোৰৰ পৰা অলপ ছেপাৰেটলি কৰিব পৰা যায় কিন্তু ডাইৰেক্টলি যিবোৰ আমি জ্ঞান আহৰণ কৰোঁ সেইটো জ্ঞানটোত আমি কি জ্ঞান পাইছোঁ এইটোতে যাতে আৰু কোনোবা কি এইখিনি হোৱা নাই or these are এনেকা কৈ পেলাইও কিছুমান বস্তু হয় মিছমেচ হৈ যায় so these are not these are must be ignored এইবোৰ বস্তু আমি ইগনোৰ কৰিব লাগিব যেহেতু তাতে দুখন ফিলসফিৰ মাজত অলপ 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 এখন ফিলসফি আৰু এখনৰ ফিলসফি ডিপিট মাৰিব বিচাৰিছে তেতিয়ালৈকে আমি এইটো বস্তুটো তেনেকৈ ইগনোৰ কৰি কিনি যাতে so that it will not ধৰ্মৰ পৰা পৃথক হ'ব পাৰে এইখিনি আমি চেষ্টা কৰিব লাগিব so ভাৰতীয় দৰ্শন মতে কিছুমান ভুল ধাৰণা দূৰ কৰিবলৈ মুখ্যতঃ পশ্চিমীয়া পণ্ডিতসকলৰ যি ধাৰণ কৰা আৰু কিছুমান যিবোৰ বস্তু ভাৰতীয় পণ্ডিতৰ দ্বাৰা আন কিছুমানো ভুল ধাৰণা তাতে থাকিব পাৰে সাপোজ ইণ্ডিয়ান ফিলসফিৰ জৰিয়তে আমি তাতে 5খন 6খন স্কুল যেনেকৈ সাংখ্য মীমাংসা ফিলসফি আৰু তাতে কিছুমান বস্তু বেদান্ত বেদ ফলো কৰা আছে but in western philosophy they do not follows the bed because in westerns they directly তেওঁলোকে directly faith খন নাপায় and in Indian philosophy these objectives are available in the theme of the Indian philosophy so কিছুমান বস্তু আমাৰ ইণ্ডিয়ান ফিলসফিত আমি চেঞ্জ কৰিব নালাগে but in main objectives there are কিছুমান দুটা তিনটা objectives আছে যিবোৰ আমি কৰিব পাৰো তো সার্ভিসত ইন্ট্রোডাকশন মই কালি ডিসকাস কৰিছো তাৰ পিছত এতিয়া বাস্তৱিকতা ধৰ্মনিৰপেক্ষ যদিও এখন ধৰ্মনিৰপেক্ষ বুলি সেকুলাৰ ষ্টেট বুলি কোৱা হৈছে then also কি হয় তাতে ম্যাক্সিমাম চিলড্ৰেনস বুৰক যিবোৰ চিলড্ৰেনস হয় হিয়তক সকলো অলপ বিকজ দে ডু নট যেতিয়া ওয়েস্টার্ন পঢ়িব লাগে তেওঁলোকে ওয়েস্টার্ন পঢ়ি ল'ব আৰু যেতিয়া ইণ্ডিয়ান পঢ়িব লাগে তেতিয়া ইণ্ডিয়ান লৈ they have not pressures like the philosophers and philosophers are they are the so এইখিনিৰ মাজত আমি আকৌ যেতিয়া গিয়া ঘূৰি আহিব বিচাৰো তেতিয়া ডাইৰেক্টলি আমি আকৌ জ্ঞানৰ মাজতে আহিব লাগিব বিকজ আমি নলেজ লৈহে বুজিব লাগিব বিকজ এটা হল হায়াৰ নলেজ আৰু এটা হল লোৱাৰ নলেজ তো এতিয়া আমি let us discuss on Indian philosophy recognizes knowledge at two levels one hol paravidya and highest knowledge and another is aparavidya one is paravidya and another is aparavidya so these are purva vidya means higher knowledge and aparavidya means lower knowledge since knowledge is spiritual only the former of true knowledge of reality whereas the latter is signly inferior faster to আমি যেতিয়া এইটো কম্পাৰিজন কৰিবলৈ গৈ আছো so only the former of true knowledge of reality whereas the latter is significantly inferior and refers to worldly তাৰ মানে কি হয় এইটোতে যিবোৰ বস্তু হায়াৰ নলেজ এণ্ড লোৱাৰ নলেজৰ মাজত যি কম্পাৰিজনটো হৈ আছে এই বস্তুটোত কেতিয়াবা হায়াৰ নলেজ আমি সদায় তাক লেছ নলেজ বুলি আমাৰ লেছ নলেজ বুলি ক'ব লাগিব বিকজ we are just আমি সদায় কি কৰি আছো যেনেকা দিনকে দিন আমাৰ এইবোৰ বস্তু চেঞ্জ হৈ আছে so that means what তাতে
যিবোৰ পূৰ্ব যিটো আছিলে পূৰ্ব পাৰাবদ্য এণ্ড আৰু এটা আছিলে অপাৰাবৃদ্ধ এইবিলাক বস্তু আমি ইনক্লুড কৰি পেলাইও আমি ডাইৰেক্টলি ৱেষ্টাৰ্ণৰ লগত কম্পাৰিজন কৰিব নোৱাৰোঁ চ' ইণ্ডিয়ান ফিলচফি ইজ কমপ্লিটলি এ ছেপাৰেট প্ৰচেছ এণ্ড ৱেষ্টাৰ্ণ ফিলচফি ইজ কমপ্লিটলি study of higher knowledge and lower knowledge but in modern technology the Indian knowledge in a modern modern times the Indian philosophy is more updated but in Western philosophy there are some there are good that it is the Indian philosophy is not the actual these are not the actual characteristics according to them and they criticize on it but if we study about other parts of the Indian philosophy also then we can see that the Indian philosophy covered all the cultures and knowledge যিবোৰ ভাৰতীয় দৰ্শনত যিবোৰ দৰ্শন আছিলে আৰু যিবোৰ পাৰসেপশন আছিলে যিটো আমি দেখা পাওঁ এইবোৰৰ গোটেইখিনিৰ মাজতহে তাইক লৈ এই বস্তুটো আমি দিয়া হৈছে চ' এইটো কমেণ্টাৰিজৰ মাজতো উপনিষদ আছে বেদজ উপনিষদ এইবিলাকৰ মাজতো এইটো এটা ফাইনেন্স আহে আৰু দা উপনিষদ ৰিগাৰ্ডেড এজ হোৱাট comparison এইটোকে তাক প্ৰমাণ বুলি কোৱা হয় that means what means of knowledge so not only lower knowledge it has also erroneous knowledge was seriously considered as the species of knowledge এইটো directly তাক erroneous knowledge বুলি কোৱা হয় আৰু এইটো directly তাৰ বেলেগ পাৰ্টৰ লগত related হৈছে so they will see on these two terms then according to in India and in the so ইয়াতে আমি যদি এতিয়া এইখিনি যদি সেপাৰেট কৰি লওঁ তেনেহলেও যদি ইণ্ডিয়ান ফিলচফিক সেপাৰেট আৰু ৱেষ্টাৰ্ণ ফিলচফিটো সেপাৰেট কৰিব আমি কৰিব পাৰো তেতিয়াহলে আপোনালোকৰ পঢ়িব যাওঁতে অলপ সুবিধা হ'ব আৰু that means what যদি কিবা কোৱেশ্চন ডিস্টার্ব or কিবা ইণ্ডিয়ান ফিলচফিৰ ক্যাৰেক্টাৰিস্টিক্সবোৰতো প্ৰবলেম তেনেহলে আকু আমি এইটো চেপ্টাৰ আকু ৰিভাইজ কৰিব পাৰিম because Indian philosophy is little bit hard and little hard so এতিয়াতে মেইনলি ধৰ্ম আৰু ইণ্ডিয়ান ফিলচফি মেইনলি ধৰ্ম আৰু যেতিয়া এইবোৰ আছিলে যেতিয়া in before Christ or 18 or 1700 এনেকা টাইমত তেনেহলে আমি এইটো বস্তু আকু লিখি পেলাই আকু আমি এইটো বস্তু আকু ডিসকাস কৰিব পাৰো দেন if it's not clear so আধ্যাত্মিক বস্তু আধ্যাত্মিক আৰু অনায়কবাদী তাৰ পিছত বাস্তৱতাত যে যিবোৰ সত্যসমূহ আছিল বাস্তৱতাত এইবোৰ হল মনিষ্টিক দ্বৈতবাদী নন ডুৱেলিষ্টিক এণ্ড প্লুৰালিষ্টিক এইবোৰ আছিলে মেইনলি ইণ্ডিয়ান ফিলচফিৰ পাৰ্ট so that means what তাতে কিছুমান ইণ্ডিয়ান ফিলচফাৰ্স আছিলে যিবোৰ যেনেকা ইণ্ডিয়ান ফিলচফাৰ্স মোৰো আছিলে যেনেকা মানস মাধৱ এইবোৰো আছিলে তেওঁলোকে মেইনলি এইটো বস্তু দি তেওঁলোকে উদ্যোগ কৰিছিলে যে এই বস্তুটো যেহেতু চ্যাপ্টাৰটো অলপ দীঘলীয়া হয় that means what আমি separately এই বস্তুখিনি ডিসকাস কৰিম so ইণ্ডিয়ান ফিলচফিৰ যি ইন্ট্ৰডাকশন আছিলে ইয়াতে এইখিনি আছিলে ইন্ট্ৰডাকশনত যেহেতু in later we will get it in more pages so দাৰ্শনিকসকলে ৰিয়েলিটিত মেইনলি কি চাই যিবোৰ বাস্তৱতাৰ তথ্যসমূহ দেন ধৰ্মনিৰপেক্ষ শাৰীৰিক আৰু অশাৰীৰিক তাৰ পিছত উত্তৰটো হল
বাস্তৱতা যি তত্ত্বসমূহ এইটো তাৰপিছত এইখিনি আকৌ যি ৰিয়েলিটি আছিলে দা 4 numbers are there the reality তাতে মনিষ্ঠিক হ'ব পাৰে দ্বৈতবাদী আৰু নন ডুৱেলিষ্টিক এণ্ড pluralistic so these are the some process that means wealth অৰ্থ আৰু satisfy কাম এইবোৰ sensation desire এইবোৰ আছিলে আমাৰ ইণ্ডিয়ান ফিলচফিৰ মেইনলি পাৰ্টস যিবোৰ কৰ্ম সাপোজ কৰ্মটো দেন মোক্ষ আমি গোটেই মানুহবিলাকে যিমান হিউম্যান বিংস আছে দে in it at a after they are retired or after they are completing their these chapters of Western philosophy they if they want to include then we have to again we have to write in these parts separately that what we have studied number 1 2 3 you write in 3 number 1 point dharma nirapeksha 4 3 3 3 3 2 dharma nirapekho then in this way serially we can write that monistic dvaitavani and non dualistic and pluralistic এইবোৰ সো যেহেতু এইবোৰৰ এটা ডিক্টাম আছিলে যে এইখিনি কমপ্লিট কৰিব লাগিব দ্যাট মিন্স এই বস্তুটো হ'ল কি যেনেকা অখ্যাতি বুলি এটা বস্তু হ'ল এই বস্তুটো আকৌ যেনেকা কিছুমান বস্তু আমি জাষ্ট ফৰ খ্যাতিৰ কাৰণে কৰি থাকো তেনেকা হ'ব কৰিব নোৱাৰো বিকজ we have to do it separately and don't keep it in the in between in the terms of karma or ortho and these are in the between Indian philosophy and Western philosophy because these are directly linked with এই বস্তুখিনি directly link হৈ আছে কিহৰ লগত Indian philosophy লগত যেনেকা ধৰ্ম তাৰপিছত সংসাৰ তাৰপিছত কামা তাৰপিছত কৰ্মসংস্থান এই বস্তুবোৰ ডাইৰেক্টলি ইণ্ডিয়ান ফিলচফিত ইনক্লুড হৈ আছে not in Western philosophy so যেতিয়া আমি নলেজ মেইনলি কি হ'ল ইয়াতে নলেজটো কি হৈ আছে এইখিনি হ'ল মেইনলি আমাৰ মেইন চ্যাপ্টাৰ যে হোৱাট ইজ নলেজ আৰু নলেজটো কি হয় মেইনলি ফিক্স হয় knowledge to generally fix what we have taken in our brain these things are fixed but we can add include many things with this color so আমি এইটো ৰঙৰ লগতে কি কৰি এই বস্তুটোৰ লগত আমি ৰং ওয়েত যদি যাও তেনে হলে এই বস্তুটোত আমি ওয়েস্টার্ন ফিলসফিত ইন্ডিয়ান ফিলসফিটো কমপ্লিটলি সেপাৰেট কৰিব দিলে আমি এইটো ধুনিয়াকে মিলাই ধুনিয়াকে আমি এইটো ষ্টাডি কৰিব পাৰো যে these are the western philosophy suppose Socratesৰ টাইমত এতিয়া বহুত বস্তু তেতিয়া নাছিলে then তাৰপিছত এতিয়া ইন্ডিয়ান ফিলসফি যিবোৰ আছিলে these are the mainly modern most are the what modern modern why not old why so yoga philosophy hok then Maharshi Patanjali Vaisheshika school এইবোৰ তাৰপিছত পূৰ্ব যিবিলাক মীমাংসা পূৰ্ব মীমাংসা আকো টু টাইপস those মীমাংসা followers বিলাকে কি কৰে ম্যাক্সিমাম বেদস ফলো কৰে মেইনলি ইন দা প্ৰাচীন ধৰ্মগ্ৰন্থ আছিলে বেদখন আৰু ম্যাক্সিমাম ইন্ডিয়ান ফিলসফাৰ্স those are they follows the বেদস তেওঁলোকে কি কৰে বেদখন ফলো কৰিছে আৰু বেদতে ম্যাক্সিমাম সংস্কৃত টাৰ্মস আছে যিবোৰৰ জৰিয়তে আমি ইন্ডিয়ান ফিলসফিত এটা ভাল যিবোৰ ল্যাঙ্গুৱেজৰ কাৰণে এইবোৰ বস্তুত এটা ভালকে আমি আইডিয়া পাই গৈছো যে ইন দা বেদজৰ মাজত কি বস্তুবোৰ যি যেতিয়া প্ৰাচীন যেতিয়া ভাৰত আছিল তেতিয়া তাতে ইন্ডিয়ান যিবোৰ ফিলসফিৰ লগত কানেক্টেড ওয়ার্ড আছিল বা সিচুয়েশন আছিল এইখিনি আমি বেদজৰ পৰা যদি ফাৰ্স্ট পোরশন অফ দা বেদৰ এইখিনি পঢ়াশুনা বা অলপ ষ্টাডি কৰিলেও এইবোৰৰ ইন্ডিয়ান ফিলসফি ৰিলেটেড যিবোৰ আছে এইবোৰ আমি পাই যাম
কিন্তু তাতে মেক্সিমাম সংস্কৃত ৱাৰ্ডবোৰ ইউজ হৈ আছে যিবোৰৰ কাৰণে সেইটো কাৰণে এখন সংস্কৃত ডিকচনাৰীৰ লগত ল'লে আমি এই বস্তুবোৰ ষ্টুডেণ্টছৰ কাৰণে ক্লিয়াৰ হৈ যাব পাৰে চ' কিছুমান তাতে মনিষ্ট্ৰী কিছুমান দ্বৈতবাদী যেনেকা নন ডুৱেলিষ্টিক এনেকা মানে কিছুমান বেলেগ বেলেগ হৈ আছিলে ইণ্ডিয়ান ফিলচফি চ' এই বস্তুবোৰ আকৌ যিবোৰ এই ইণ্ডিয়ান ফিলচফাৰ্ছ আছিলে তেওঁলোকে ৱেষ্টাৰ্ণছৰ এইবিলাক তেওঁলোকে চুজ নকৰিলে তেওঁলোকে এইখিনি ৱেষ্টাৰ্ণছ ফিলচফিৰ কিছুমান বস্তু আমাৰ লগতেও আছে কিন্তু ডাইৰেক্টলি যিবোৰ বস্তু আছিলে এইবোৰ বস্তু তেওঁলোকে ইণ্ডিয়ান ফিলচফিৰ পৰা ছেপাৰেট কৰি ৱেষ্টাৰ্ণ ফিলচফিৰ লগত ইনক্লুড কৰিছে চ' থিয়ৰিজ অফ ৰিয়েলিটিত মেক্সিমাম থিয়ৰিজ আছে যিবোৰৰ বেচিছ নাম্বাৰৰ ওপৰতে বেচিছ যেনেকৈ ছাবষ্টেঞ্চ যিবোৰ দ্ৰব্য এই দ্ৰব্যবোৰ ৱেডাৰ ৰিগাৰ্ডেড ইট ইজ ৰিগাৰ্ডেড এজ ৰিয়েল অৰ আনৰিয়েল যিবোৰ বস্তু ৰিয়েল দ্ৰব্য আছে যেনেকৈ যিবোৰ এইবোৰৰ ওপৰতো তেওঁলোকে বহুত বস্তু যেনেকৈ যদি কোনোবাই দুটা থিয়ৰিৰ ওপৰত দিছে দেন দে আৰ প্লুৰেলিষ্টিক থিয়ৰিজ বুলি কোৱা হৈছে ছেইম তেনেকৈ কিছুমান বস্তুত তেওঁলোকে ওৱান কৰিছে যিবোৰ ওৱানত মেইনলি মনিজমত হৈ আছে মেইনলি মনিজমত ওৱান তেওঁলোকে যিবোৰ ওৱান থিয়ৰিজ বা ওৱান ভিউজ সেইটো হৈ আছে তাৰপিছত ডুৱেলিষ্টিকত টু তাৰপিছত মোৰ দেন টু হ'লে থিয়ৰি তেনেকুৱা থেইষ্টিক এইবোৰ বস্তুবোৰ তেওঁলোকে ইনক্লুড কৰি পেলাই দিছে আৰু মেইনলি আমাৰ মেইনলি হ'ল কি আমি সংসাৰৰ পৰা লাষ্টত গৈ গৌতম বুদ্ধৰ কি আছিলে তেওঁ সংসাৰত কি আছিলে যিবোৰ দুখ এইবোৰৰ পৰা তেওঁ সেই আল্টিমেট এটা গ'ল বিচাৰিছিলে যাতে এইটোৰ পৰা মানুহে দুখ নাপায় আৰু কোনো হেৰি আল্টিমেট গ'ল অফ ৰিয়েলিটি মানে লাইফৰ যি অট'মেটিক কি হ'ল কি আমি মুক্তি বিচাৰোঁ আমাৰ দেহখন এই আমাৰ মাইণ্ডটো এই দেহৰ পৰা মুক্তি বিচাৰিব তেওঁ আমাৰ চৌল উইল ৰিলিজ হৈ যাব আমাৰ দেহৰ পৰা চৌলটো কি হ'ব ৰিলিজ হৈ যাব চ' মেইনলি কি হ'ব এই বস্তুটো যেতিয়া দেহটো আছে তেতিয়ালৈকে কি হ'ব মাইণ্ডটো এক্টিভ হৈ আছে চ' অট'মেটিকেলি একৰ্ডিং টু বুদ্ধ আছিলে কি দ্য আল্টিমেট goal of liberation এইটো লিবাৰেশ্যনটোই আমাৰ মেইন মুক্তি পোৱাটোই আছিলে আৰু দ্যাট মিনছ হোৱাট সংসাৰৰ কি মুক্তিৰ পৰা নট এজ এ কিবা এটা আধ্যাত্মিক অৰ লিভিং বিংছ নট এজ এ লিভিং থিংছ যেনেকা এখন চকী অৰ এখন টেবুল নট দিজ আৰ নট নেচেচাৰী জাষ্ট মিনছ হোৱাট আৱাৰ মাইণ্ড এণ্ড উই our eyes that means what darshan means what knowledge ji amar sokur agote ahibo aru eikhinik loi ami ki knowledge sob amar gyan to loatur name hol ki ami kiban knowledge ase so knowledge is in indian construct hol eikhini tate je ami jibur আমি যিবোৰ নলেজ লৈছোঁ এইবোৰৰ নলেজৰ পৰা আকৌ কি কৰিব লাগিব অলপ নেক্সট যেনেকা নেক্সট পেজ ওচৰত মেক্সিমাম কোনোবাৰ লগত ওচৰত কোনোবা কমপ্লিট নলেজ নাই that means what they can share it so through a pen in a paper that these and these are these so automatically কি হ'ব যেতিয়া পূৰ্ব পেৰাবিদ্য হওক আৰু অপৰাবিদ্যই হওক হেভ দেয়াৰ অ'ন প্লেচ তেওঁৰ কি আছিলে এইখিনি নিজৰ তেওঁৰ অ'ন প্লেচ চ' দেট হোৱাট মোক্ষ দে উইল এটেইন মোক্ষ ইজিলি চ' দে উইল এটেইন মোক্ষ ইজিলি এণ্ড অৰ্থ তাৰপিছত মেন শুড একোয়াৰ অৰ্থ মেন কি কৰিব লাগে অৰ্থ পাব লাগিব এই অৰ্থটোৰ মিক্সটো কি হ'ল যি আমি wealth অৰ্থ means all well and satisfy কৰ্ম any serious desire any sensuous desire যি আমাৰ desire আছে যিবোৰ এই কিবা এটা আশা কৰিছোঁ বা এইটো যিটো satisfy কামা এইটো আমি আমাৰ
মনৰ যিটো উইচ এই বস্তুটো আমি আশাটো পূৰণ কৰিবৰ কাৰণে এইটোকে কি বুলি কোৱা হয় কামা বুলি কোৱা হয় so that means what any sensuous desire and any very same means to Indian মোক্ষ যিটো আমাৰ যিটোৰ জৰিয়তে আমাৰ মনৰ পৰা কি হ'ব মোক্ষ মানে মুক্তি লিবাৰেশ্যন বিচাৰে so these are the what the law of parsimony is very well adhered in the regard of the question of social and moral philosophy in Indian philosophy so these are what মেইনলি বিচাৰোঁ এইটো বস্তুটো যি ডিজায়াৰটো যিটো এই ডিজায়াৰটোৱে আমি মেইনলি বিচাৰিব লাগিব যে ক'ৰ পৰা আমাৰ মনৰ যিবোৰ আশা আছে এই আশাটো আমি দাৰ্শনিক তেতিয়াহে হ'ব পাৰিম যে আৰু আমি ডাইৰেক্টলি যদি গুচি যাওঁ তেনেহ'লে ডাইৰেক্টলি আমাৰ এট দ্য এণ্ডত গৈ লাইফত এটাই আশা যে আমি এটা কি বিচাৰোঁ তেতিয়া এটা মুক্তি যে আল্টিমেট গোল এণ্ড আল্টিমেট ৰিয়েলিটি এইটোৱেই চ' আই হোপ ইয়াতে যে ৱেষ্টাৰ্ণ ফিলচফিৰ যোনখিনি আছিলে এই ৱেষ্টাৰ্ণ ফিলচফিৰ লগত ইণ্ডিয়ান ফিলচফিটো এটলিষ্ট ক্লিয়াৰ হৈছে ভালকে বাট ইন ৱেষ্টাৰ্ণ ফিলচফি দেৰ মেইনলি চ' মেনি ফিলচফাৰ্ছ বাৰ্টন ৰাছেল তাৰপিছত এইবোৰ যিবোৰ সকলো কি আছিলে এইটো তেওঁলোকে কি তেওঁলোকৰ মতে এইটো আছিলে যে এটা আশা আছিলে কিহৰ যে যি চকুৰ আগতে আহিব এইটো বস্তুটো তেওঁলোকে কি কৰিব ডাইৰেক্টলি ইয়াতে তেওঁলোকে এড কৰি ল'ব আৰু দেন এটা ধৰ্ম হওক কৰ্ম হওক সংসাৰ হওক দুঃখ হওক and these are the in outline of mainly in Indian philosophies these are the points of Indian philosophy but in Western philosophy there are some these are the moksha real mind these are not mainly main things in Western philosophy they have mainly just some hints there are some points given on mind or on anything in your book but I prefer more that যদি এখন ইণ্ডিয়ান ফিলচফিৰ এখন কিতাপ হয় যিবোৰ just as a reference book you can study it and তেতিয়াহে গোটেইখিনি ক্লিয়াৰ হৈ যাব আৰু ৱেষ্টাৰ্ণ ফিলচফিত কি আছিলে যিবোৰ বস্তু আছে তেওঁলোকে বিলিভ কৰিছিলে মেইনলি দেট দ্য ৱৰ্ল্ড ইজ আনৰিয়েল এণ্ড ৰিয়েলিটি কি কৰিলে দ্য ৱৰ্ল্ড ইজ মেইনলি এইটো ৰিয়েলিটিৰ লগত ৰিলেটেড দ্য আৰ্লি বৈদিক থট ফ্ৰম দ্য আৰ্লি বৈদিক থট এই বস্তুটো আছিলে আৰু দি ৰেডিকেল ৰেঞ্জ ইন দ্য মিনিং অফ দ্য ৱাৰ্ড পাৱাৰ also explains the difference in world view and in Europeans. So Western also West means what Europe Western country. So automatically tate ki hobo the এইবোৰ বস্তু যেনেকা সাংখ্য ফিলচফি মীমাংসা এইবোৰৰ অলপ কম থাকিব so that means what in Western philosophy তেওঁলোকে মেইনলি অলপ কিতাপ এখন আছিল তেওঁলোকে পাইথাগোৰাছ যেনেকা ডেস্কাৰ্টেছৰ আছিলে যেনেকা মেথড অফ ইলিমিনেশ্যন চ' ইন লকৰ কি আছিলে ডেস্কাৰ্টেছৰ ৰাছেলৰ আছিলে মেথড অফ ডিডাকশ্যন চ' আমি যদি চাওঁ তেনেহ'লে লজিক ইজ এ কমপ্লিটলি ডিডাক্টিভ মেথড ফৰ মেক্সিমাম there are two types of method in philosophy there are some are inductive and some are deductive but in the Western philosophy the mainly these not in Western philosophy but in Indian philosophy they mainly believes that the world is unreal and the reality is broken but in Western philosophy the mainly Pythagoras, Descartes, Russell these are what mainly
look thinkers that that all the in the western philosophy mainly যিবোৰ বস্তু ডিডাক্টিভ হৈ আছে এইবোৰ বস্তুত মেইনলি মাইণ্ড ষ্টেটৰ ক্ষেত্ৰতো এইবোৰ বস্তু ডিডাক্টিভে হৈ থাকিব সো ডিডাক্টিভ মিন্স হোৱাট নিগমনাত্মক আমি তাক নিগমনাত্মক বুলি ক'ব পাৰিম এণ্ড ইণ্ডাক্টিভ মিন্স হোৱাট আগমনাত্মক এতিয়া নিগমনাত্মক আৰু আগমনাত্মকৰ মাজতো এটা ডিফাৰেন্স আছে যিবোৰ হ'ল কি অনুমান ইনফাৰেন্স অনুমানৰ জৰিয়তে আমি নিগমনাত্মক যেতিয়া আমি ফিলসফিক অনুমানৰ হিচাপতে যাম তেতিয়া আমি আকৌ তাতে অনুমানৰ যিবোৰ পাৰ্ট আছিল এইখিনি পঢ়িব লাগিব that means what inference of কি আছে আকৌ there are some divisions in deductive and inductive some are deductive and some are inductive suppose in deductive method we have to deduct the whole numbers of the from the whole numbers of the whole numbers I will take it into the fractional numbers because the all are গোটেই বস্তুবোৰ কি হয় in deductive নহয় কিন্তু philosophy maximum deductive হয় and what is inductive inference means what we have to take more examples to create it and we have to know it there then there those are very it must be very clear or otherwise it will be some in দৰ্শন বস্তুটো আমাৰ ওচৰতে ক্লিয়াৰ নহব কিছুমান বস্তু থাকি যাব এণ্ড গোটেই বস্তুবোৰ যাতে আমি সিস্টেমেটিক্যালি যাম তেতিয়াহে বস্তুখিনি ক্লিয়াৰ হ'ব সো দ্যাট মিন্স হোৱাট আমি এতিয়া এইখিনি কওঁ যে ইণ্ডিয়ান ফিলসফিৰ যিবোৰ নলেজ আছিল এটো ভেৰি ক্লোজ টু দা বেকনিয়ান ফিলসফি আছিল আৰু বেকনিয়ান philosophy of knowledge truly Indian regarded as the knowledge to a restricted sense the Indian philosophy to completely knowledge and that are very closely related to Baconian philosophy of knowledge are truly Indians regarded as what following the deductive process but in others they were in others process it is as inductive deductive and inductive method so যেটো বস্তু কমপ্লিট নাম্বাৰৰ পৰা যেতিয়া আমি দ্ৰব্য বা সাবস্টেন্স দি হোক যেতিয়া কমপ্লিট সাপোজ ৰাম মৰণশীল এই শব্দটোৰ পৰা আমি যেতিয়া সকলো মানুহ মৰণশীল এইখিনিতে আনি ৰম that means what এইটো বস্তু completely deductive হোৱা নাই in Indian philosophy but in Western philosophy is completely in deductive method and according to Locke suppose Descartes Russell Locke এইবোৰ আছিল modern philosophers and according to Kant modern logic of deductive inference আছিল এটো কান্টৰ যিটো চ্যাপ্টাৰ আছিল তাতে লকৰৰ সেম লকৰ অলপ সেপাৰেট আছিল তেওঁ কৈছিল যে মাইন্ড ইজ এ mind is a deductive method and through it we can see the or systematic the whole and processes so that means what in return to the knowledge again Indian philosophy recognizes knowledge so আমি যদি sharp contrast যাও with Indian philosophy with Indian philosophy তেনেহলে in sharp contrast to Indian tradition, India philosophers as a can be spiritually oriented. So, it will give spiritually oriented are the concepts of real Eastern asile. Evilakar mazot aku some again we have to come in knowledge. Ami aku gyanar mazote ahibo lagibo because জ্ঞানটো হল এইটো চ্যাপ্টাৰৰ নলেজ হল আমাৰ মেইনলি ইন্ডিয়ান ফিলসফি থিংকিং যে নলেজ কি হ'ব লাগিব ফুল এন্ড দৰ্শন মিন্স
ধৰ্ষণ means what? To see directly. That means what? আমি directly এইখিনি discuss কৰিব লাগিব through ধৰ্ষণ. তাৰপিছত আমি ইয়াতে যদি ফিলচফি এণ্ড লাইফত চাওঁ এতিয়া তাতে দৰ্শনবিলাক বাদ দি আমি ফিলচফি দৰ্শনটোৰ পিছত কমপ্লিট হৈ যাব. দেট মিনছ ফিলচফিৰ এণ্ড লাইফ এইটো চেপ্টাৰে আছিলে চোৱা. দেট মিনছ ৱাট দৰ্শনৰ লগত লাইফৰ কি ৰিলেশ্যন হৈ আছে. That means what? Life to যদি we have seen that in Indian philosophy value of human life are in experience because our life or value এবোৰ একো ঠিক নাই. And so in some things it's separate values, in something another things it's separate values. So এই বস্তুটো আমি যদি ফিলচফিত যাওঁ তেনেহলে এইটো ক'ব পাৰিম. So we have mentioned the spirituality is the essence of Indian philosophy, or the essence of Indian philosophy against the background. Let us analyze the what happiness hook to ki hoy. What is hook mane ki duk jeti ase tenehole ami hook loi discuss kore. Hook to means what? Our desires and on kama. So amar kamar majot jibur amar desires ase এইবোৰকে আমি ক'ব পাৰো. And also second stage তাতে আছে reputation. এটুতে কি হল যিবোৰ বস্তু important steps in arguments হয়. তাৰপিছত তাতে এটা categorize কৰি ললে আকু doctrine বিলাকত যেনেকা 1940 কিমান 1950 এনে. In this way, if we have to want to arrange them, we have to criticize as a systematic way, and so that tate ki hoy eta particular system of philosophy does not philosophy system of eta particular system it does not etu bostu possible nohoy. So let us consider the second stage of reflection. তাৰপিছত আমি যদি স্পিৰিচুৱেলি তাতে ইণ্ডিয়ান ফিলচফি বেকগ্ৰাউণ্ডত যাওঁ. দেট মিনছ ৱাট? হেপিনেছ টু হুক টু নাইদাৰ কমপ্লিট হ'ব. দেট মিনছ hopefully no one entertainment the illusion of this world is simple. That means what? ধৰ্ম নিৰপেক্ষতাৰ সেকুলাৰ ষ্টেটত যদিও আমি এইখিনি বস্তু separate ke দিব পাৰো. That means what? ইয়াতে যেতিয়া কিবা যদি ধৰ্ষণ মানে যিটো আমি দেখা পাওঁ আকু যদি এই বস্তুবোৰ আমি দ্ৰব্য বা সাবস্টেন্সত নি কিনে সেপাৰেটলি কৰিব পাৰো. That means what? আকু আমি এইখিনি লৈ হে এডজাস্ট কৰিব লাগিব. So that means the second criticism is about the acquisition of scientific as a scientific way যদি আমি যাওঁ তেনেহলে ওয়েস্টার্ন ফিলসফি টু অ্যাকসেপ্টেবল হয়. বাট এইটো এটা ইন্ডিয়ান ফিলসফি এন্ড ওয়েস্টার্ন ফিলসফি দুটাৰ মাজতে সদায় এটা কম্পিটিটিভ হৈ আছিল আৰু যেটোৰ কাৰণে সদায় এই কম্পিটিশনটো আজিলৈকেও এই বস্তুটো একে হৈ আছে. এন্ড these are not solving their the arrangement যিবোৰ আছিল. সাপোজ ইন্ডিয়ান ফিলসফি যিবোৰ মাইথ বা গ্ৰেভ আছিলে এই বস্তুখিনি যেনেকা ওয়েস্টার্ন ফিলসফিতো কৰাই ল'ব পাৰা. কিন্তু that means what? In Indian philosophy যিবোৰ পয়েন্টস আছিলে এইবোৰ ওয়েস্টার্ন ফিলসফি কমপ্লিটলি কিছুমান বস্তু আছে আৰু কিছুমান যেহেতু মেথডটো কমপ্লিটলি ডিডাক্টিভ মেথড হৈ আছে, নিগমনাত্মক মেথড, তেনেহলে এই বস্তুবোৰ যিবোৰ প্ৰয়োজনীয় হৈ আছিল বা সাবস্টেন্স যিবোৰ দ্ৰব্য হওক আৰু এই বস্তুখিনি কমপ্লিটলি তাতে ওয়েস্টার্ন ফিলসফিত এটা সিস্টেমেটিক ওয়েতে আছে যিবোৰ বস্তু আমাৰ ইন্ডিয়ান ফিলসফিত সেইটো সিস্টেমত নাই যদিও কিন্তু বেলেগ এটা আমাৰ ইন্ডিয়ান ভিউৰ মত যেনেকা মাইন্ড এন্ড সোলৰ লগত ৰিলেটেড হয় তেনেকৈ আছিল. সো এই চ্যাপ্টাৰটো আমি আজি ইয়াতে কমপ্লিট কৰিলো. থ্যাংক ইউ. নমস্কাৰ.